নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে জ্ঞান মংকৰ আন এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম সাহিত্য একাডেমী বঁটাৰ ওপৰত। এই বিষয়টো আহিবলগীয়া অসমৰ প্ৰতিটো এক্সামৰ অৰ্থাৎ কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ দৰকাৰী। সেইবাবে এই বিষয়টোৰ ওপৰত আজি আমি বিতংকৈ আৰু লগতে শেষত 10টা MCQ কুৱেশ্যনৰ ওপৰত আমি আলোচনা কৰিম। আৰু লগতে 1954 চনৰ পৰা 2023 চনলৈকে যিসকল লোকে সাহিত্য একাডেমী বঁটা লাভ কৰিছে প্ৰতিটো বিভাগত, সেইসকলৰ লিষ্ট এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ PDF সংযোজন কৰা হৈছে। আৰু লগতে এই ভিডিঅ'টো যিটো আপোনালোকে চাই পিনি উপকৃত হ'ব বুলি আশা কৰা হৈছে, সেই ভিডিঅ'টো PDF এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত PDF সৈতে সংযোজন কৰা হৈছে। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Sahitya Academy Award was first started in 1954. Sahitya Academy বঁটা 1954 চনত আৰম্ভ কৰা হৈছিল। In 24 languages in India, the Sahitya Academy Award confers the award. 24টা লেংগুৱেজত ভাৰতত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। The headquarters of Sahitya Academy is in Delhi. The name of the building is Rabindra Bhavan. সাহিত্য একাডেমীৰ যি মুখ্য কাৰ্যালয় আছে ই দিল্লীত অৱস্থিত আৰু ইয়াৰ যিটো বিল্ডিং আছে ইয়াৰ নামটো হৈছে ৰবীন্দ্ৰ ভৱন। In 1954 the awards was conferred in only 13 languages. 1954 চনত যেতিয়া এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল তেতিয়া কেৱল 13টা ভাষাতহে এই বঁটা প্ৰদান কৰা হৈছিল। Now the award comprises a plaque and a cash prize of ₹1 lakh. But in 1954, the prize money was 5,000. Later in 1983, the prize money went up to 10,000. In 1988, the prize money was 25,000. In 2001, it went up to 40,000. In 2003, it went up to 50,000. And last, in 2009, it became 1 lakh. এই এৱাৰ্ডৰ সৈতে এখন প্লেক প্ৰদান কৰা হয় আৰু লগতে নগদ ধন 1 লাখ টকা প্ৰদান কৰা হয়। কিন্তু 1954 চনত যেতিয়া এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল তেতিয়া কেৱল ইয়াত 5,000 টকা নগদ ধনহে প্ৰদান কৰা হৈছিল। কিন্তু পাছলৈ গৈ 1983 চনত এই পইচা আগবাঢ়ি 10,000 টকা হয়। 1988 চনত এই পইচা আৰু বাঢ়ি 25,000 টকালৈ উপনীত কৰা হয়। 2001 চনত 40,000 টকালৈকে ইয়াক আগবঢ়াই নিয়া হয় আৰু 2003 চনত 50,000 টকালৈ আৰু শেষত 2009 চনত আৰু যি এতিয়ালৈকে আছে ইয়াক 1 লাখ টকালৈকে আগবঢ়াই নিয়া হয়। যি আমি 24টা ভাষাৰ কথা আগতে আলোচনা কৰি আহিছিলোঁ যে যিকেইটা 24টা ভাষাত এই বঁটা প্ৰদান কৰা হয় সেই ভাষাকেইটা হৈছে অসমীয়া, বেংগলী, বড়ো যি 2005 চনত সংযোজিত কৰা হয়, ডগৰী 1970 চনত সংযোজিত কৰা হয়, ইংলিছ, গুজৰাটী, হিন্দী, কান্নাড়া, কাশ্মীৰী, কংকণী যি 1977 চনত সংযোজন কৰা হয়, মেথিলি যি 1964 চনত সংযোজন কৰা হয়, মালায়ালম, মণিপুৰী যি 1973 চনত সংযোজন কৰা হয়, মাৰাঠী, নেপালী যি 1977 চনত সংযোজন কৰা হয়, ওড়িয়া, পাঞ্জাবী, ৰাজস্থানী 1974 চনত সংযোজিত কৰা হয়, সংস্কৃত, সান্থালী 2005 চনত সংযোজিত কৰা হয়, সিন্ধি, তামিল, তেলেগু আৰু উৰ্দু। মুঠতে এই 24টা ভাষাতে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। এতিয়া আহিছোঁ বাকী MCQ কুৱেশ্যনসমূহৰ সৈতে যি এই সাহিত্য একাডেমী বঁটাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ আগন্তুক পৰীক্ষাসমূহত আহিব পাৰে। তাৰে প্ৰথমটো প্ৰশ্ন হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য সাহিত্য একাডেমী এৱাৰ্ড এষ্টাব্লিছড? কোন চনত সাহিত্য একাডেমী বঁটা আৰম্ভ কৰা হৈছিল? আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ 1954 চন। আৰু তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দি ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দি সাহিত্য একাডেমী এৱাৰ্ড ইন হিন্দী? প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ মাখনলাল চতুৰ্বেদী। তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দি ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দি সাহিত্য একাডেমী এৱাৰ্ড ইন আছামিজ?
পোনপ্ৰথমবাৰৰ বাবে অসমীয়া সাহিত্যত কাক সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰা। হু ৱাজ দি ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দি সাহিত্য একাডেমি এৱাৰ্ড ইন ইংলিছ? পোনপ্ৰথমবাৰৰ বাবে কাক ইংৰাজী সাহিত্যৰ বাবে সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল আৰু তাৰ শুদ্ধটো হৈছে অপশ্যন বি অৰ্থাৎ আৰ কে নাৰায়ণ। তাৰপিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেছ প্ৰাইজ এছ'চিয়েটেড উইথ দ্য সাহিত্য একাডেমি এৱাৰ্ড? সাহিত্য একাডেমি বঁটাত নগদ ধন কিমান প্ৰদান কৰা হয় আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ 1 লাখ টকা। ইন হুইচ ইয়াৰ বড়ো লেংগুৱেজ ৱাজ ইনক্লুডেড ইন সাহিত্য একাডেমি? কোন চনত বড়ো ভাষা সাহিত্য একাডেমিত অন্তৰ্ভুক্ত কৰা হয় আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰ্থাৎ 2005 চন। তাৰপিছৰ প্ৰশ্নটো হৈছে হু ৱন দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন 1978 ফৰ হিজ নভেল পিতা-পুত্ৰ? পিতা-পুত্ৰ উপন্যাসৰ বাবে 1978 চনত কাক সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হয় আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ হোমেন বৰগোহাঁই। তাৰপিছৰ প্ৰশ্নটোৰ শেষৰ প্ৰশ্নটো হৈছে ফৰ হুইচ বুক ডিড ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া ৰিচিভ দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন 1976? কোনখন গ্ৰন্থৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই 1976 চনত সাহিত্য একাডেমি বঁটা লাভ কৰে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শৃংখল। তাৰপিছৰ প্ৰশ্নটো হৈছে ফৰ হুইচ নভেল ডিড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰিচিভ হিজ ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড? কোনখন উপন্যাসৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথমবাৰৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ ইয়াৰিংগম। তাৰপিছৰ প্ৰশ্নটো হৈছে হুইচ আছামিজ পয়েট ৰিচিভ দ্য সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ কালেকশ্যন কবিতা? কোনজন অসমীয়া কবিয়ে কবিতা নামৰ কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ নীলমণি ফুকন। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই উপকৃত হ'ল। কিবা জানিব বা বুজিব থাকিলে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে আৰু আপোনালোকৰ সুবিধাৰ বাবে এই ভিডিঅ'টো PDF আৰু লগতে যিসকলে 1954 চনৰ পৰা 2023 চনলৈকে সাহিত্য একাডেমি বঁটা লাভ কৰে তেওঁলোকৰ লিষ্টসমূহ আমি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত PDF আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ। ধন্যবাদ।